স্বাগতম জনাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰূপল আমিন। আপোনালোকে চাই আছে নিৰিট একাডেমি। এতিয়া আমি আলোচনা কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ নম্বৰ 5.2 বিষয়ে। তো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা ইয়াতে কুৱেশ্যন নম্বৰ আমাৰ 1ত কি কৈছে যে ইন দ্য ফলোয়িং ফিগাৰ এ বি পেৰেলেল টু চি ডি, মানে এ বিত ৰেখাডাল চি ডিৰ সমান্তৰাল আছে। পেৰেলেল মানে কি, এই দুটা ৰেখাক এ বিক আৰু চি ডিক যদি আমি বঢ়াই দিওঁ কেতিয়াও এই দুটা ৰেখাৰ কটাকটি নকৰে। দেন ফাইণ্ড এক্স ৱাই এণ্ড জেড, তেতিয়াহ'লে এক্স ৱাই জেডৰ আমি ভেলুটো উলিয়াব লাগে। তো এতিয়া আমি চাবলৈ গ'লে ইয়াতে কি আছে 70 আছে, এইটো কিমান আছে এক্স আছে। চ' আমি এনেকৈ লিখিম এক্স ইজ ইকুৱেল টু 70, কিয়নো এইটো কি আছে, এইটো কোৱা হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। এইটো ক'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। অ'কে, এইটো কি ক'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। তো হৈ গ'ল এইটো 70 ডিগ্ৰী। এতিয়া নেক্সট চোৱা, এইটো 100 আছে, এই গোটেইখিনি মিলি কি হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। তো আমি ইয়াতে লিখিম যে 70 প্লাছ ৱাই ইজ ইকুৱেল টু 100, এই দুটা কি আছে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিম, ৱাই ইজ ইকুৱেল টু 100 মাইনাছ 70। তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব পাৰিম ৱাই ইজ ইকুৱেল টু কিমান আহিব 30। এতিয়া জেড উলিয়াব লাগে। তো আমি যদি এইটোক এনেকৈ লিখোঁ যে এতিয়া আমি লিখিব পাৰিম যে 70 প্লাছ ৱাই প্লাছ জেড ইজ ইকুৱেল টু কিমান আহিব, ইজ ইকুৱেল টু আহিব আমাৰ 180। এইটো কি কোৱা হয়, এইটো কোৱা হয় ষ্ট্ৰেইট এংগেল। ষ্ট্ৰেইট এংগেল মানে গোটেইকেইটা প্লাছ কৰি যদি 180 হয় তাক কোৱা হয় ষ্ট্ৰেইট এংগেল। তেতিয়াহ'লে আমি ৱাইৰ ভেলু কিমান উলিয়াইছোঁ, ৱাই আমি কিমান উলিয়াইছোঁ, ৱাই আমি উলিয়াইছোঁ ইয়াতে 30, হয় না। তেতিয়াহ'লে ইয়াতে লিখি দিয়া 70 প্লাছ ৱাই মানে কিমান 30 প্লাছ জেড ইজ ইকুৱেল টু 180। তো 70 প্লাছ 30 কিমান আহিব 100। তো 100 যেতিয়া সোঁফালে গুচি যাব তেতিয়াহ'লে আমি কি লিখিব পাৰিম ইয়াতে 180 মাইনাছ কিমান লিখিম 100, তেতিয়াহ'লে কিমান আহিব 80। তাৰমানে এই জেড কোণটোৰ মান কিমান আছে 80 আৰু মাজৰ এইটো কিমান আছিল 30। অ'কে, এতিয়া আমি নেক্সট চাব লাগে ইয়াতে কি আছে, ইয়াত আমাক এইটো কোণ দিয়া আছে যে ইয়াৰ পৰা আমি এইটো এক্সৰ ভেলু উলিয়াব লাগে। তো চোৱা ইয়াতে কি আছে, এ বি ৰেখাডাল চি ডি ৰেখাৰ সমান্তৰাল আছে, এ বি ৰেখাডাল চি ডি ৰেখাৰ সমান্তৰাল আছে। তো আৰু ইয়াৰ পৰা কি কৰিছে, এনেকৈ এটা ৰেখা পাৰ হৈ গৈছে, ইয়াৰ পৰা এনেকৈ এটা ৰেখা পাৰ হৈ গৈছে। তো এতিয়া এইটো কোণ আৰু এইটো কোণ সমান বুলি আমি ক'ব নোৱাৰিম। আমাৰ ইয়াতে এইটো 65 ডিগ্ৰী দি আছে। তো এইটো 65 হ'লে এইটো কিমান আহিব, এইটো কোণ আহিব আমাৰ 65 ডিগ্ৰী। তো এইটো 65 হোৱাৰ লগে লগে আমি এইটো কোণ কিমান পাম, এইটো কোণ আৰু এইটো কোণ প্লাছ কৰিলে কিমান আহিব 180। তো আমি ইয়াতে কি কৰিম, তেতিয়াহ'লে আমি এইটো কোণৰ মাপ পাই যাম দে 65 প্লাছ এইটো কোণ কিমান আহিব, এইটো কোণক আমি ছাপ'জ ধৰি লৈছোঁ ৱাই বুলি। তেতিয়াহ'লে ইয়াতে ৱাই নহয় এইটো কে বুলি ধৰি ল'লোঁ, ছাপ'জ কে ইজ ইকুৱেল টু কিমান আহিব 180। তাৰমানে এই কে কোণৰ মাপ কিমান আহিব 180 মাইনাছ কিমান আহিব 65। তেতিয়াহ'লে এই কে কোণটোৰ মাপ পাই যাম আমি, ইয়াতে মাইনাছ কৰিলে কিমান আহিব 115 ডিগ্ৰী। অ'কে, চ' 115 ডিগ্ৰী আহিল। তেতিয়াহ'লে এইটো কোণ এইটো কোণ এইটো কোণ তিনিওটা কোণ প্লাছ কৰিলে কিমান 180। চ' আমি লিখি দিম 150 প্লাছ এই ওপৰটো কিমান দি আছে 30 প্লাছ এইটো কৈছে এক্স, এই তিনিটা প্লাছ কৰিলে কিমান আহিব 180। তো এই দুটাক প্লাছ কৰিলে আমি কিমান পাম 145 প্লাছ এক্স ইজ ইকুৱেল টু 180। তো ইয়াৰ পৰা আমি এক্স ইজ ইকুৱেল টু কিমান পাম 180 মাইনাছ 145, তেতিয়াহ'লে ইয়াতে কিমান আহিব 35 ডিগ্ৰী। তো ইয়াৰ পৰা আমি এক্স ইজ ইকুৱেল টু কিমান পাম 35 ডিগ্ৰী। তো নেক্সট চাম আমি কুৱেশ্যন নম্বৰ, ইয়াতে আমাক চিট কি কৈছে, ইয়াতে এইটো যদি কিমান আছে 80 ডিগ্ৰী হয় তেতিয়াহ'লে এক্সটো কিমান হ'ব 80 ডিগ্ৰী। আমি এনেকৈ লিখিম এক্স ইজ ইকুৱেল টু 80 ডিগ্ৰী। ইয়াতে আমি কি লিখিম অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল, তোমালোকে এইটো ফুল লিখি দিবা। নেক্সট চোৱা, এইটো যদি 40 হয় তেতিয়াহ'লে জেড কিমান হ'ব, জেড ইজ ইকুৱেল টু কিমান আহিব 40, কিয়নো এইটো কি হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। এতিয়া এংগেল এক্স প্লাছ ৱাই প্লাছ জেড তিনিটা প্লাছ কৰিলে কিমান আহিব 180 ডিগ্ৰী। তো আমি ইয়াৰ পৰা কি লিখিম, এক্স মানে কিমান আছে 80, ইয়াতে কিমান থাকিল ৱাই, জেড মানে কিমান আছে 40, তেতিয়াহ'লে ইয়াতে কিমান আহিব 180 ডিগ্ৰী।
তো ইয়াৰ পৰা আমি y ইজিকেল টু কিমান পাম 180 আৰু 80 প্লাছ 40 কিমান আহিব 120 সো হবৰ গ'লে মাইনাছ হৈ যাব তাৰ মানে ইয়াতে কিমান আহিব 60 ডিগ্ৰী তেতিয়াহ'লে আমি এইটো y কোণৰ মাপমান আমি 60 ডিগ্ৰী তাৰ মানে আমি ইয়াতে কিমান পালো ইয়াতে আমি পাই গলো যে x মানে পালো 80 y মানে পালো আমি ইয়াতে 60 আৰু z মানে পালো আমি ইয়াতে কিমান 40 z মানে পালো আমি 40 এতিয়া চোৱা এইটো তোমাক চাবলৈ গ'লে এইটো তোমাক কি দি আছে ইয়াতে কি কৈছে এটুক আমি এনেকে বঢ়াই দিম এটুক এনেকে আমি বঢ়াই দিম ওকে এনেকে আমি বঢ়াই দিম f বিন্দুলৈকে মানে এনেকে আমি এটুক f বিন্দুলৈকে বঢ়াই দিব লাগিব তো বঢ়াই দিয়াৰ পিছত তেতিয়াহ'লে এইটো 55 হলে আমাৰ এইটো কোণৰ যোগ কিমান আহিব 55 আহিব সৰি এইটো নহয় এইটো কোণৰ যোগ কিমান আহিব আমাৰ 55 আহিব ওকে 55 আহিল আৰু এইটো কোণৰ যোগ আমাক 25 বুলি দি আছে তো 55 আহিল আর পিছত আমি এইটো কি কৰিব পাৰিম আমি এটা বস্তু গম পাইছিলো যে ত্ৰিভুজৰ অন্তকোণ কি আছিল বহিঃকোণটো বিপৰীত অন্তকোণৰ সমষ্টিৰ সমান আমি প্ৰথমে এনেকে লিখি লওঁ ইয়াতে যে এইটো কোণৰ নাম কি হ'ব যে এংগেল এইটো কোণৰ নাম কি হ'ব ই এফ ডি ইজ ইকুৱেল টু এংগেল এ বি ই কিয় সমান কিয়নো অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল তোমালোকে কিন্তু ফুল লিখি দিবা ওকে তেতিয়াহ'লে ইয়াতে চোৱা এংগেল ই এফ ডি তো ই এফ ডিৰ মান কিমান আহিব তেতিয়াহ'লে এ বি ইৰ মান কিমান আছিল 55 ডিগ্ৰী হৈ গ'ল এতিয়া আমি গম পাওঁ যে বহিঃকোণটো তাৰ মানে এক্সটো কি হ'ব এক্সটো এংগেল ই এফ ডি প্লাছ এংগেল ই ডি এফ প্লাছ কৰিলে যিমান হ'ব তাৰ সমান হ'ব তেতিয়াহ'লে ইয়াতে পাইছিলোঁ আমি 55 ডিগ্ৰী আৰু তাতে পাইছিলোঁ আমি 25 ডিগ্ৰী তো দুটাক প্লাছ কৰিলে আমি কিমান পাম ইয়াতে কিমান আহিব 80 ডিগ্ৰী হৈ যাব এনসাৰ ওকে সো ইয়াতে আমি পাই গ'লো 80 ডিগ্ৰী তো বুজি পাইছানে নাই এইখিনি নিশ্চয় কমেণ্ট কৰি জনাবা ওকে যদি কিবা সমস্যা থাকে নিশ্চয় কমেণ্ট কৰি জনাই দিবা আৰু তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই দিবা এতিয়া সো নেক্সট আছে কিমান নেক্সট আছে কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 কি কৈছে কোৱেশ্চন নাম্বাৰ 2 ইয়াতে দিয়া আছে আমাক একেদৰে ইয়াতে কি কৰিব লাগিব মান উলিয়াব লাগিব তো আমি ইয়াতেও আমাক কি কৰিব লাগে মান উলিয়াব লাগে তো মান উলিয়াব গ'লে আমি প্ৰথমে কি কৰিব লাগিব আমি নিয়ম কেইটা জানিব লাগিব তো নিয়ম কেইটা আমি ইতিমধ্যে হয়তো শিকিছো সো নিয়ম কেইটা তোমালোকে ভালকে মনত ৰাখি ল'বা এতিয়া চোৱা ইয়াতে কি কৈছে 123 ডিগ্ৰী এইটো আছে 57 ডিগ্ৰী কি কৈছে ইন দ্য ফলোইং এল এম আৰ টু লাইন্স and n is the transversal find the pair of line which are parallel to each other এটা কোনটো প্যারালাল হ'ব আমাক হেতু উলিয়াব দিছে তো প্যারালাল হ'বলৈ হলে আমাৰ নিয়ম কি আছিল যে যদি ইন্টেৰিয়ৰ অল্টাৰনেট ইন্টেৰিয়ৰ এংগেল ইকুৱেল হয় তেতিয়াহলে লাইন দুটা কি হ'ব প্যারালাল হ'ব তো সচুন এইটো কোণৰ যোগ কিমান আহিব আমি এইটো কোণৰ যোগ আগতে উলিয়াব লাগিব তো আমি উলিয়াই লম এইটো কোণৰ যোগ ইয়াতে আমি চাবলৈ গ'লে তো চোৱা 123 ডিগ্ৰী সাপোজ এটুক নাম কলো আমি x প্লাস x ইকুৱেল কিমান আহিব 180 ডিগ্ৰী এটো কি আছে লিনিয়াৰ এটো কি ক'ব লিনিয়াৰ পেয়াৰ অফ এংগেল তো লিনিয়াৰ পেয়াৰ অফ এংগেল তো ইয়াৰ পৰা আমি x ইকুৱেল কি পাম 180 মাইনাস 123 তেতিয়াহ'লে আমি x ইকুৱেল কিমান পাম 180 পৰা 123 মাইনাস কৰিলে আমি কিমান পাম ইয়াতে আহিব 7 ইয়াতে আহিব কিমান 5 তাৰ মানে 57 ডিগ্ৰী তো এইটো কোণ হৈ গ'ল 57 ডিগ্ৰী তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ যদি সমান হয় তেতিয়াহ'লে আমি কি ক'ম যে therefore L সমান্তৰাল M L আৰু M ৰেখা দুটাৰ কি হ'ব পৰস্পৰ সমান্তৰাল হ'ব ইয়াতে চোৱা এতে আমি চাবলৈ গ'লে এইটো 98 হলে এটুক সাপোজ নাম দিলো আমি x তো ইয়াতে x + 98 is equal to 180 তেতিয়াহ'লে ইয়াৰ পৰা আমি x is equal to কিমান পাম 180 minus 98 তেতিয়াহ'লে 180 পৰা 98 মাইনাস কৰিলে আমি কিমান পাম 82 পাম ইয়াতে পাই গ'লো এটো পাই গ'লো আমি 82 আৰু হেতু পালো আমি 72 তেতিয়াহ'লে এটোটা প্যারালাল নহয় কিন্তু এটো প্যারালাল হয় একেদৰে চোৱা ইয়াতে আমি চাবলৈ গ'লে 75 দি আছে ওকে 75 দি আছে তো এইটো কোন কিমান হ'ব আমি উলিয়াম সাপোজ এটুক নাম দিছো x তো x + 75 is equal to কি আহিব 180 তেতিয়াহ'লে x is equal to আমি কিমান পাম 180 minus 75 তেতিয়াহ'লে আমি ইয়াৰ পৰা x is equal to কিমান পাই আছো
এক্স ইজিকেল টু আমি ইয়াতে পাই আছোঁ 85 ডিগ্ৰী তেতিয়াহ'লে 85 নহয় 105 ডিগ্ৰী এইটো পাই আছোঁ আমি 105 ডিগ্ৰী তেতিয়াহ'লে এই দুটা কোণ সমান নহ'ল একান্তৰ কোণ সমান নহ'লে ৰেখাডালৰ সমান্তৰাল নহয় একেদৰে এইবাৰ চোৱা ইয়াতে কি আছে এই দুটা কোণ আছে কিমান এটা আছে 126 ডিগ্ৰী আৰু এটা কিমান আছে 44 ডিগ্ৰী এই দুটা প্লাছ কৰিলে যদি 180 ডিগ্ৰী হয় আমি চাম 126 44 দুটা প্লাছ কৰিলে কিমান আহিব ইয়াতে 10 থাকিল 1 6 আৰু 1 7 ইয়াতে 1 তাৰ মানে 170 যদি 180 হলা হয় তেতিয়াহ'লে সমান্তৰাল হলা হয় এই দুটাৰ লেখা সমান্তৰাল নহয় নেক্সট এবাৰ চাম আমি কোৱেশ্চন নাম্বাৰ ইয়াতে সিত কি কৈছে অলৰেডি আমি কৰিলোঁ সি আৰু ডি কৰিলোঁ এটা আছে নেক্সট কোৱেশ্চন নাম্বাৰ 3 কি কৈছে ফ্ৰম দ্য ফিগাৰ ফাইন্ড বিলো দ্য মেজাৰ অফ এক্স এক্সৰ আমাৰ মেজাৰ উলিয়াব লাগে মানে এইখিনি মেজাৰ উলিয়াব লাগে তো আমি এইখিনি মেজাৰ উলিয়াব গ'লে আমি কেনেকৈ উলিয়াম সো আমি এইটো কোণৰ যোগ যদি উলিয়াব পাৰোঁ তেতিয়াহ'লে 360 পৰা এইটোক মাইনাছ কৰি দিলে আমাৰ কি আছিল প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ যাক ইংৰাজীত কৈছিল ৰিফ্লেক্সিভ এংগেল তেতিয়া আমি এইখিনি মান পাই যাওঁ তো এতিয়া আমি এইখিনি উলিয়াব গ'লে আমি প্ৰথমে কি কৰিব লাগিব প্ৰথমে চোৱা এইটো যদি আমি এনেকৈ এটা কাম কৰোঁ যেহেতু কৈছে ইয়াতে এবি ৰেখাডাল সমান্তৰাল আছে কাৰ লগত ইয়াতে সি ডিৰ লগত আমি কি কৰিছোঁ সাপোজ ইয়াতে এটা পি আৰু কিউ এডাল দেখা গৈছোঁ সমান্তৰালকে আৰু এই বিন্দুৰ ওপৰে যোৱাকৈ তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম এইটো কোণ কিমান পাম 45 ডিগ্ৰী আৰু এইটো কোণ 30 হ'লে এইটো কোণ কিমান পাম তেতিয়াহ'লে 30 ডিগ্ৰী ওকে তেতিয়াহ'লে এই দুটা 30 30 হৈ যাব 30 আৰু 45 হৈ যাব তেতিয়াহ'লে আমি ইয়াৰ পৰা এইটোক সাপোজ নাম দিলোঁ আৰ বিন্দু বুলি আমি এনেকৈ লিখিব পাৰিম যে এংগেল ইয়াতে পি আৰ কিউ ইজ ইকুৱেল টু এংগেল এ পি আৰ মানে এইটো কোণ আৰু এইটো কোণ সমান হ'ব কিয় সমান হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল হৈ গ'ল তাৰপিছত আমি ইয়াতে যদি আমি লিখিব যাওঁ যে এংগেল পি আৰ কিউ তেতিয়াহ'লে ইয়াতে কিমান আহিব 45 ডিগ্ৰী সিমিলাৰলি আমি কি পাম যে এংগেল এইটো আৰু এইটো তেতিয়াহ'লে এইটোৰ নাম কি আছিল এইটোৰ নাম আছিল আমাৰ কি যে কিউ সৰি ইয়াতে আমি কিউ দিব নোৱাৰি এইটোক আমি অলৰেডি কি বুলি দিছোঁ কিউ বুলি ইয়াতে দিয়ে আছে আমি ইয়াতে আমি এইটোক সাপোজ ইউ আৰু ভি বুলি দিলোঁ যে ইউ আৰু ভি তেতিয়াহ'লে আমি ইয়াতে কি পাই আছোঁ এ পি কিউ আৰু এইফালে কি পাই আছোঁ আমি এইফালে পাই আছিলোঁ আমি এইটো কোণৰ নাম কি আছিল যে পি এইটো কোণৰ নাম আছিল এ পি আৰ এইটো আৰু এইটো কোণৰ নাম আছিল কি আমাৰ এইটো কোণৰ নাম আছিল আমাক ভি আৰ পি বা পি আৰ ভি কিউ নহয় এইটো ভি এতিয়া এইটো আমাৰ কি আহিব ভি আহিব এতিয়া সিমিলাৰলি আমি যদি এইটো কোণক লৈ লওঁ তেতিয়াহ'লে এইটো কোণৰ নাম কি আছে এইটো কোণৰ নাম ভি আৰ কিউ বা কিউ আৰ ভি আৰু এইটো ওপৰৰ কোণটোৰ নাম কি আছে যে কিউ আৰ ইয়াতে কি আছে এই তলৰটো কি আছে এইটো নাম চি কিউ আৰ যে এংগেল চি কিউ আৰ এতিয়া ইয়াৰ পৰা আমি এংগেল কিউ আৰ ভি ৰাখি দিলোঁ চি কিউ আমি কিমান মানে 30 আছিল চ' দিয়াৰ ফৰ আমি ইয়াতে যদি লিখি দিওঁ যে দিয়াৰ ফৰ এংগেল পি আৰ কিউ ইজ ইকুৱেল টু 45 প্লাছ 30 দুটাক যোগ কৰি তেতিয়াহ'লে কিমান আহিব 75 চ' দিয়াৰ ফৰ এক্স ইজ ইকুৱেল টু কি আহিব 360 পৰা আমি কি কৰিম 75ক মাইনাছ কৰিম তেতিয়াহ'লে 360 পৰা 75ক মাইনাছ কৰাচোন কিমান আহে তেতিয়াহ'লে ইয়াতে 10 10ৰ পৰা 5 গ'লে 5 ইয়াতে কিমান থাকিল 5 তো 15 পৰা 5 গ'লে কিমান আহিব 8 ইয়াত থাকিব কিমান আমাৰ 2 তো 285 ডিগ্ৰী হৈ গ'ল আনসাৰ নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কি কৈছে ইন দ্য ফিগাৰ এল এম প্যাৰেলেল টু এম এল প্যাৰেলেল টু কি আছে এম আছে টি ইজ দ্য ট্ৰান্সভাৰ্চেল দেন ফাইণ্ড দ্য ভেলু অফ এক্স তো এক্সৰ ভেলু উলিয়াব লাগে তো আমি ইয়াতে লিখিম এক্স ইজ ইকুৱেল টু 120 ডিগ্ৰী কিয় সমান এইটো ক'ব কৰেছপণ্ডিং এংগেল তাৰপিছত চোৱা ইয়াতে কি আছে এইটো কোণৰ নাম আছে এক্স তেতিয়াহ'লে এইটো আৰু এইটো সমান বুলি আমি ক'ব পাৰিম কেতিয়া আমি এইটোক চাব লাগিব আগতে এইটো 60 হ'লে এইটো কিমান আহিব 60 আকৌ এইটো 60 হ'লে এইটো আৰু এইটো প্লাছ কৰিলে কিমান আহিব 180 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম এইটোক পাই যাম আমি 120 ওকে এইটোক আমি পাম 120
এইটো আছিল 1 নম্বৰ এইটো 2 নম্বৰটো আমি কেনেকৈ লিখিম 2 নম্বৰটো ইয়াতে আমি এনেকৈ লিখি দিম তো চোৱা আমি যদি এনেকৈ লিখো যে এইটো আছে x এইটো যিমান হ'ব এইটো সমান হ'ব তেতিয়া আমি এনেকৈ ক'ব পাৰি যে 60 plus x is equal to 180 তেতিয়া ইয়াৰ পৰা আমি x is equal to কি পাম 180 minus 60 180 minus 60 তেতিয়া আমি ইয়াৰ পৰা x is equal to কিমান পাম 120 এতিয়া সো নাম্বাৰ 3 কি আছে নাম্বাৰ 3 কি আছে নাম্বাৰ 3 কি আছে 60 আছে তো এইটো আমাক উলিয়াব লাগে সো এটো সাপোজ x বুলি কৈছো সো x is equal to 60 কিউ 60 এটো কি আছে অল্টারনেট ইন্টেরিয়র অ্যাঙ্গেল সো রেখা দুডাল সমান্তরাল হলে বা প্যারালাল হলে অল্টারনেট ইন্টেরিয়র অ্যাঙ্গেলস আর ইকুয়াল তো হয়ে গেল আমার সলিউশন আপ টু কোশ্চেন নাম্বার 4 লৈকে সো আমি পরবর্তী ভিডিওত কোশ্চেন নাম্বার 1 এর পৰা মানে এক্সারসাইজ নাম্বার 5.3 পৰা কোশ্চেন নাম্বার 1 এর পৰা আমি আলোচনা কৰি যাম ধন্যবাদ